এইকেইটা আম আনি দিছে 2 কেজি ইমান ডাঙৰ ডাঙৰ প্ৰিয় দৰ্শক যোৱা বছৰে প্ৰস্তুত কৰা আমৰ মিঠা আচাৰৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব এতিয়া আম মই কাটি চাওঁ হাতত মিঠাতেল লগাই লৈছোঁ বটিখনতো লগাই লৈছোঁ এটা চেষ্টা কৰি চাওঁ কিমানটো হয় গোটাকে আমখিনি শুকুৱাই ললোঁ গোটাকে ৰ'দত যদি আমখিনি শুকুৱাই লয় তেতিয়াহ'লে সুবিধা কিন্তু চাওঁ এইয়া নহ'ব টান আছে নহ'ব গতিকে এতিয়া বেলেগ পদ্ধতি ল'ব লাগিব এই কুটনাটো মই চান্দবী মেলাৰ পৰা আনিছিলোঁ কঠালিকে কাটো পোক আছে প্ৰথমটোৱে এতিয়া পোক হৈ গ'ল বেয়াই লাগিছে মনটো বুদ্ধি উলিয়াবই লাগিব উপায় নাই এইখিনি আম এতিয়া মই দুটুকুৰা কৰিলোঁ এইটো 1 2 3 4 5 6 এইটো আমৰ এয়া পোক আছে বাকি অকল 1 2 8টা আমৰ ভিতৰত 6টা আম পুকিয়া ওলালে দুটা আম ভাল তাকে কাটি কুটি কিমান ওলাই হেয়া চাই লম কাঠত আম টুকুৰা কৰিবলৈ হলে এনেকৈ মাজেদি কৰিব লাগিব দীঘলকৈ নহয় মই ইউটিউব ভিডিঅ'ত চাই লৈছিলোঁ বহুত কষ্ট কৰি মই আমখিনি কাটি লৈছোঁ ইমান কষ্ট হৈছে মানে ভাবিব নোৱাৰি এয়া চাওক কাটি অৱস্থা নাই অৱস্থা নাইকিয়া হৈ গ'ল আৰু ইমানখিনি ওলাইছে লেতেৰা মানে পুকিয়া বহুত কষ্ট হৈছে দেই ঘৰৰ আমজোপা 50টাও নেলাগিলে ঘৰৰ আম হে কটা নহ'ল পৰা নহ'ল ডাঙৰকে কাটিব লগা হৈছে এতিয়া নিজৰ জোখমতে নোৱাৰোৱে কাটিবলৈ এনেকৈ কাটিলে গোটেই এইখিনি থেতেলা খাই যাব মই এতিয়া এইটো বুদ্ধি কৰি উলিয়াব পাৰিছোঁ এনেকৈ এইখিনি এতিয়া থেতেলা নাখায় আৰু ইয়াত বটিখনৰ সহায়ত এয়া সৰু হ'ল এতিয়া সোৱাদ অনুসৰি এয়া নিমখ দিছোঁ নিমখখিনি দি এতিয়া জোকাৰিব লাগিব এইখিনি যিহেতু অলপ বুঢ়া আম গতিকে মই কেইদিনমান ৰাখিম ৰ'দ দিলেও কেইদিনমান ৰাখিম অলপ কোমলীয়া হ'লহেঁতেন তেতিয়াহ'লে দুদিনৰ পিছতে শুকুৱালোহেঁতেন এতিয়া কিন্তু বৰষুণ দিলেও ৰাখিম ৰ'দ দিলেও ৰাখিম দেওবাৰলৈকে ৰাখিম আজি বৃহস্পতিবাৰ শুক্ৰ শনি দেও 3 দিন ৰাখি দিম এইখিনি এতিয়া কি হয় চাওঁ কিন্তু বহুতখিনি থেতেলা খালে বহুত কমিলে আধা কেজি মানে কমিলে বেছিহে কমিলে চাগে যিকোনো ফলমূল বা পাচলি যদি আচাৰ প্ৰস্তুত কৰিবলৈ হয় কেঁচাকে কৰিলে ভাল অৱশ্যে কিছুমান সিজাব লাগে আধা সিজাব লাগে যেনে ধৰক কঁঠাল ফুলকবি ওলকবি তেনেকুৱা ধৰণে কিন্তু আমখিনি সিজালে বেয়া হৈ যায় যেই নহওক আমৰ আচাৰ প্ৰস্তুত কৰোঁতে আজি জীৱনত এটা নতুন কথা শিকিলোঁ আৰু এইখিনি আম মাত্ৰ 4 দিন হৈছে এনেকৈ ৰখা কালিও মই আমখিনি ঢাকনি খুলি জোকাৰিছিলোঁ এবাৰ কিন্তু আজি ইমানেই গেছ হৈ গ'ল ৰাতিপুৱা 7:30মান বজাত এই ঢাকনিখন উফৰি পৰি গ'ল জীৱনত দেখা নাই আমৰ আচাৰত এনেকুৱা কাণ্ড প্ৰথম হ'ল সেইকাৰণে ভাবিলোঁ এইখিনি গেছত আমখিনি থকাতকৈও আজি যিহেতু ৰ'দ উঠিছে 3 দিন হৈছেহে আমখিনি এনেকৈ থকা আজি 4 নম্বৰ দিন মানে আচাৰখিনি প্ৰস্তুত কৰিয়ে পেলাওঁ ৰ'দত দিওঁ কথাষাৰ আপোনালোকক শ্বেয়াৰ কৰিলোঁ আহক এতিয়া আমৰ আচাৰখিনি মই কেনেকৈ ৰ'দত দিম সেয়া চাব সকলোৱে ৰ'দত দিয়ে তথাপিও মইনো কেনেকৈ ৰ'দত দিওঁ সেয়া আপোনালোকে চাব আহক এইখন কাপোৰ দি লৈছোঁ যিখন কাপোৰত মই আচাৰ প্ৰস্তুত কৰোঁ এইফালে এই কাপোৰখন পাৰি লওঁতে আধাতকৈও বেছি সিফালে ৰাখি থৈছোঁ কাৰণ অলপ পিছতে মানে আমখিনি দিয়াৰ লগে লগে কাপোৰখন তিতিব আৰু 1 ঘণ্টামানৰ পিছত মই ইটো আচল সলাই দিম আমখিনি দি দিছোঁ পানী বেছি নৰল কাৰণ আম মেচিয়ৰ্ড বুঢ়া আম এইখিনি নিমখ পানী এই আচাৰক এতিয়া কাপোৰখন তিতিলেই 1 ঘণ্টামানৰ পিছত এইখন কাপোৰ আকৌ আচলটো সলাই দিব লাগিব আৰু যিহেতু 3 দিন থাকিলে সেইকাৰণে এতিয়া মাখি আহিবই মাখিখিনিৰ পৰা বচাব লাগিব এইখন এনেকৈ আঠুৱা কাপোৰ এখন ৰাখিবই লাগে যিসকলে আচাৰ প্ৰস্তুত কৰে বিশেষকৈ এনেকুৱা পদ্ধতিৰে
সেইসকলৰ কাৰণে এখন আঁঠুৱাৰ কাপোৰ সদায় দৰকাৰ আৰু এইফালে আইনাখন দি দিলোঁ হেঁচা দি দিলোঁ আইনাখনেৰে হেতাখনেৰেও হেঁচা দিলোঁ আইনাখন এতিয়া চৰাইৰ কাৰণে আঁঠুৱাখন মাখিৰ কাৰণে এইফালে ফুলৰ কাঁহীখনেৰে হেঁচা দিলোঁ এইফালে এইখিনি মই ফ্ৰিজত নাৰাখোঁ ভালকৈ বাহিৰতে ৰাখিম ঘৰতে এতিয়া ভিতৰত ৰাখি থৈ দিম বজাৰৰ পৰা কিনি অনা শুকান জলকীয়াত কিমান লেতেৰা থাকে চাওক শুকান জলকীয়া ধুওঁতে বেছিকৈ ঘঁহিব নালাগে ঘঁহিলে ফাটি যাব পাৰে ফাটি গ'লে জলকীয়াখিনি ভালকৈ নুশুকাব আৰু ভেঁকুৰি যাব সেইকাৰণে শুকান জলকীয়া ধুওঁতে কিন্তু বহুত সাৱধান হ'ব লাগে ধোৱাসকলে জানেই তথাপিও যিসকল নশিকাৰু সেইসকল উপকৃত হ'ব বুলি ভাবিয়ে কথাষাৰ কৈ থলোঁ শুকান জলকীয়াখিনি ধোৱাৰ পিছত কাপোৰত শুকুৱালোঁ কেঁচা জলকীয়াখিনিও ধোৱাৰ পিছত খৰাহী এটাত শুকুৱাই দিলোঁ এইখিনি শুকান জলকীয়া গৰম কৰিছোঁ কেৰাহী গৰম হৈছে মিঠাতেল দি দিছোঁ তেলখিনি এতিয়া গৰম হ'বলৈ থৈ দিছোঁ জলকীয়াখিনি মই এতিয়া ঠাণ্ডা হ'বলৈ থৈ দিছোঁ এইখিনি মছলা এয়া ক'লা সৰিয়হ বগা সৰিয়হ জিৰা মিঠা চফ মেথি আৰু কালঞ্জি ক'লা জিৰা মই এতিয়া গোটেইখিনি মিহলাই দি দিছোঁ ইয়াত ধনিয়া নাই ধনিয়া গুটি শেষ হ'ল মোৰ গতিকে ধনিয়া দিয়া নাই ধনিয়া পাউডাৰ অলপ পিছত মিহলাই দিব পাৰিম নিদিলেও হ'ব আচাৰখিনি যিহেতু মিঠা আচাৰ হ'ব সেইকাৰণে মই অলপমান লং ইলাচি ডালচেনি দি দিছোঁ এইখিনি ডালচেনি এয়া লং আৰু ইলাচি এইখিনি মই থেতেলিয়াই ল'ম কেইটামান জালুক দি দিছোঁ তেলৰ ধোঁৱা ওলাইছে তাৰমানে তেল পকিলে এতিয়া মই 1 কেজি গুড় ইয়াতে দি দিম আম আছিল 2 কেজি আমত আচলতে 2 কেজি গুড় দিব লাগে কিন্তু আমখিনি খুবেই পুকিয়া 1 কেজি মানে চাগে হ'ব যেনে তেনে ইমানেই পুক আছিলে গুড়খিনি তেলতে দি দিছোঁ এইখিনি ক'লা জিৰা এয়া তেজপাত এইখিনি গৰম কৰি লোৱা জলকীয়া কেৰাহীটো গৰম হৈছে এইখিনি লং ইলাচি ডালচেনি কেৰাহীত দি দিছোঁ খুব ধুনীয়া গোন্ধাইছে এইখিনি গুড়খিনি ইতিমধ্যে গলি গৈছে তেজপাত খুব ধুনীয়া গোন্ধাইছে মছলা গোন্ধাইছে অফ কৰি দিছোঁ শুকান মছলাখিনিৰ ওপৰত গৰমে গৰমে তেল আৰু গুড়খিনি ঢালি দিছোঁ এনেকৈ ঢালি দিলে এটা কথা হয় গুড়ত কিছুমান বালি থাকে সেই বালিখিনি তলত থাকি যায় ইয়াত বালিখিনি থাকি গ'ল আৰু ভাল গুড়খিনি ইয়াত সোমাই থাকিলে এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ থৈ দিছোঁ মছলাখিনি ভালদৰে গৰম হয় মানে মই এতিয়া এই জলকীয়াখিনি মিক্সিত বটি ল'ম এইখিনি জলকীয়াৰ ঠাৰি এৰুৱাই ল'লোঁ আৰু এইখিনি জলকীয়া এতিয়া বটি ল'ম হৈ গ'ল এনেকৈ দুখৰীয়া হ'ব লাগে চিলি ফ্লেক্স বুলি কয় যে এইটো খুব ধুনীয়া গোন্ধাইছে কিন্তু সৰিয়হবিলাক দুই এটাহে ফুটিছে সম্পূৰ্ণ যদি ফুটে তেতিয়াহ'লে তিতা হ'ব সেইকাৰণে এতিয়া উলিয়াই দিছোঁ গেছটো অফ কৰি দিছোঁ এইখিনি ঠাণ্ডা হ'বলৈ এৰি দিছোঁ অলপ দেৰি লাগিব ঠাণ্ডা হ'বলৈ এইখিনি সময়তে মই বেলেগ কাম এটা কৰিম নাৰিকলৰ চুবা জ্বলাই লৈছোঁ এয়া জ্বলিবলৈ দিছোঁ অতি জ্বলক এয়া হিং হয় এচিকুট হিং মই ইয়াত দি দিছোঁ এতিয়া অলপ দেৰি বয়ামটো মই এনেকৈ থৈ দিলোঁ হিঙৰ যিখিনি ধোঁৱা সেইখিনি ইয়াত সোমাব হিং নিদিলেও হিঙৰ যিটো সুগন্ধি সেইটোও পাম আৰু হিঙৰ উপকাৰিতাও আমি পাম কিন্তু যিসকলে হিং খাব নোৱাৰে সেইসকলৰ কাৰণে ইমান অসুবিধাও নহয় এইটো চাওক বৰ ধুনীয়া গোন্ধাইছে আৰু অকণমান সময় থৈ দিম
এইটো বয়ামটো উলিয়াই দিলোঁ এইটো এতিয়া ঢাকি থওঁ এইখন নতুন ঢাকনি কিনি আনিছে কাৰেণ্ট গ'ল কোন মুহূৰ্তত আহিব নাজানো আৰু মছলাখিনি ভৰাই থৈ লৈছোঁ মিক্সিত যেতিয়াই কাৰেণ্ট আহে 2 সেকেন্ড পালেও হৈ যাব এইখিনি আগৰ আমৰ আচাৰখিনি এইখিনি আচাৰ সম্পূৰ্ণ হোৱা নাছিলে গতিকে ইয়াতে টেঙা আচাৰ যিহেতু এইখিনি জলকীয়া ভৰাই দিছোঁ এতিয়া এইখিনি মিহলাই দিছোঁ আম নভৰাও আৰু এনেকৈ হৈ যাব মই আপোনালোকক এটা দৃশ্য দেখুৱাম এইখিনি যোৱা বছৰৰ আম এই আমখিনি আছিলে এইটো বয়ামত আৰু এই বয়ামৰ ঢাকনি ডিচেম্বৰতে ভাগিছিলে মই এনেই প্লেট এখনেৰে এনেকৈ থৈ দিছিলোঁ আৰু তেনেকৈয়ে আমখিনি ভাল হৈ আছিল এতিয়া এই আমখিনি আকৌ ইয়াত বয়ামত ভৰাই থৈছোঁ এয়া চাওক এইখিনি মিঠা আম গুৰ দি প্ৰস্তুত কৰা আম এইখিনি ভাল হৈ আছে খুব ধুনীয়া হৈছে আঠগুৰিয়া হৈছে সম্পূৰ্ণ গুৰিকৈ মছলা কেতিয়াও বটিব নালাগে আচাৰৰ মছলা এনেকৈ আঠগুৰিয়াকৈ বটিব লাগে 2 কেজি আম পোক লগাৰ পিছত এয়া থাকিলে চাওক এইকণ আমখিনি দি দিছোঁ তাৰ আগতে চুই চাওঁ তেল এয়া চুব পৰা ঠাণ্ডা হ'ল তেলত আমখিনি এতিয়া মিহলাই দিছোঁ গুড়খিনি পিছত যিমানেই ৰ'দ পাব সিমানেই নিজে নিজে গলি যাব জেঠ মাহত যিটো ৰ'দ দিছে ৰ'দত দিবই নালাগে ঘৰৰ ভিতৰতে গলিব গৰমত মিঠা আচাৰ জলকীয়া বেছি নিদিওঁ জলকীয়াটো খুব জ্বলা মছলাখিনিও দি দিছোঁ এইখিনি নিদিওঁ মিহলাই চাওঁ হালধি দি দিছোঁ এতিয়া গোটেইখিনি মিহলাই দিওঁ নন ষ্টিকত মিহলাবলৈ বৰ দিগদাৰ হেতাৰে তাতে বাচনটো সৰু হ'ল অলপ নিমখত আছিল সেইকাৰণে মই নিমখ অলপ কমাই দিছোঁ নিমখ পানী যিখিনি ৰাখিছিলোঁ আম আৰু নিমখ পানী ইমানেই গৰম হ'ল আমি চৰবত খাই দিলোঁ এতিয়া ইয়াত নহ'লে নিমখ পানীখিনি মই দিব পাৰিলোঁহেঁতেন পিছত আকৌ তেল গৰম কৰি দিব লাগিব তেল কম হৈ গ'ল এতিয়া মই আচাৰখিনি এই বয়ামটোত ভৰাই দিম ধোঁৱা ওলাই আছে আহা হা লাহে লাহে গোটেই আচাৰখিনি ভৰাই দিম আচাৰৰ এটা লোভনীয় ৰং যিটো থাকে ৰঙা ৰঙা ৰং তাৰ কাৰণে কাশ্মীৰী মিৰ্চ পাউডাৰ ইচ্ছা কৰিলে দিব পাৰে মই কিন্তু দিয়া নাই মই নিদিওঁ সোৱাদেই আচল কথা লোভনীয় ৰং দৰকাৰ নাই 2 কেজি আম পোক চুক লাগি মেলি এইকণহে ওলালে কৃষ্ণ মনটো বেয়াই লাগিছে দেই ইয়াতকৈ আৰু দুখৰ কথা থাকেনে কিনা আম এইকণ তলটো বেছিকৈ নেটানো বালি চালি থাকিব পাৰে গুড় হৈ গ'ল এইবেলি আমৰ আচাৰ এইখিনি টেঙা আৰু জ্বলা এইখিনি মিঠা এইকণেই আৰু নাই আমখিনি এতিয়াও অলপ গৰম গৰম হৈ আছে একেবাৰে ঠাণ্ডা হ'লে তেতিয়াহে মই ঢাকনিখন মাৰি দিম আচাৰখিনি মই এমাহলৈ ৰ'দত ৰাখিম ৰ'দৰ তাপত আচাৰ সিজি যোৱাৰ পিছত খাবলৈ বেছি ভাল লাগিব প্ৰিয় দৰ্শক আমৰ মিঠা আচাৰৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক শ্বেয়াৰ কৰক আৰু মতামত দিয়ক আপোনালোক কুশলে থাকক আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে আজিলৈ মই ৰূপাঞ্জলি বিদায় ল'লোঁ নমস্কাৰ